মুখ্যমন্ত্ৰীৰ চেহেৰা গৌৰৱ গগৈ হোৱাটো খাটাং বুলিয়ে ক'ব লাগিব অখিল গগৈৰ কথা কি ক'ম অংক আছে নেকি হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত কিবা গতিকে এইটো বহুত মানে কাম কৰিছে বুলিয়ে মই ক'ম তেওঁতো স্থিৰতাই নাই কথা বতৰাৰ এতিয়া কি ক'ম তেওঁৰ বিষয়ে মই গৌৰৱ গগৈ ডাঙৰীয়া একেৰাহে 3বাৰৰ সাংসদ আৰু তেখেতৰ পিতৃ প্ৰয়াত তৰুণ গগৈ দেৱ আমাৰ মাজত প্ৰায় 15 বছৰ একেৰাহে 2001 চনৰ পৰা 2016 চনলৈকে তেখেতে আমাৰ কংগ্ৰেছৰ নেতৃত্বত আছিলে তেখেতে 15 বছৰ মুখ্যমন্ত্ৰী আছিলে আৰু মুখ্যমন্ত্ৰী থাকোঁতে তাৰপিছত গৌৰৱ গগৈ ডাঙৰীয়া আহিলে 3বাৰ আপোনাক কৈছোঁৱে 3বাৰ একেৰাহে তেখেতে MP হ'ল গতিকে এজন সাংসদ একেৰাহে 3বাৰ হোৱাটো এইটো আপুনি কি বুলি ক'ব 3বাৰ হোৱাটো আজিকালি সকলোৱে পৰিৱৰ্তন বিচাৰে কিবা বিচাৰে কিন্তু যেতিয়া একেৰাহে এজন সাংসদে এটা সমষ্টিৰ পৰা 3বাৰ ৰিপ্ৰেজেণ্ট কৰে দুবাৰ এটাৰ পৰা কৰিলে নেক্সট লাষ্টটো যোৰহাটৰ পৰা কৰিলে তেতিয়াই গম পাব লাগিব যে মানুহজনৰ কেপাবিলিটি কেনেকুৱা মানুহজনৰ আপুনি যিটো কুৱেশ্যন কৰিছে যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প মই ক'বলগীয়া নাই মইতো কমেই মই দলীয় মানুহ তেখেত মোৰ নেতা হয় গতিকে তেখেতক মই ক'ম কিন্তু আজিৰ দিনত যোৰহাটত যেতিয়া তেখেতৰ জয়ী হ'ল গোটেই চৰকাৰখন আমাৰ বিজেপি চৰকাৰখনে গোটেই ফৌজটো তাত লগাই দিছিলে তেখেতক হৰুৱাবৰ কাৰণে গোটেই মিনিষ্টাৰ MLAৰ পৰা আৰম্ভ কৰি সব টকা পইচা তাত অকল যোৰহাটতে তেওঁলোকে লগাই দিছিলে বিকল্প নোৱাৰিলে জিকিলে গতিকে ৰাইজে বিকল্প হিচাপে এতিয়া বৰ্তমান ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক বিচাৰিছে আৰু মোৰ আপুনি পোনপটীয়াভাৱে কৈছে ময়ো পোনপটীয়াভাৱে ক'ম হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ বিকল্প গৌৰৱ গগৈ বাহিৰে অসমত আৰু দ্বিতীয়জন নাই মুখ্যমন্ত্ৰীৰ চেহেৰা তাৰমানে এইবাৰ 26ত আপোনালোকৰ গৌৰৱ গগৈ হোৱাটো খাটাং মুখ্যমন্ত্ৰীৰ চেহেৰা গৌৰৱ গগৈ হোৱাটো খাটাং বুলিয়ে ক'ব লাগিব যিহেতু তেখেতে এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছে সভাপতি হওঁতে আপোনালোকে দেখিছে ধুবুৰীৰ পৰা শদিয়ালৈকে যিটো ৰাইজৰ মাজত এটা ঢৌৰ সৃষ্টি হৈছে ৰাইজৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে গতিকে ৰাইজেই তেখেতক মুখ্যমন্ত্ৰী পাতিব আৰু আপোনালোকেও বিচাৰে চেহেৰা গৌৰৱ গগৈ হোৱাটো ডেফিনেটলি আমি এতিয়া সকলোৱে কাম কৰি আছোঁ আমি প্ৰতিজন আমাৰ নেতা যিসকল আমাৰ নেতা আছে প্ৰতিজন আমাৰ অসমৰ যিকেইজন আছে গতিকে যেতিয়া আমাৰ 26ত নিৰ্বাচন হ'ব 26ত যেতিয়া নিৰ্বাচন হ'ব ৰাইজেই ক'ব নহয় যে কোনজন মুখ্যমন্ত্ৰী হ'ব লাগে এতিয়ালৈকে আমি মুখ্যমন্ত্ৰী যে আৰু মোৰ ব্যক্তিগত যেতিয়া আপোনালোকে সুধিছে মোৰ ব্যক্তিগতটোকো মই দেখিছোঁ তেখেত মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা সম্পূৰ্ণৰূপে আছে আৰু এতিয়া আমাৰ কংগ্ৰেছক তেখেতে গুৰি ধৰিছে গতিকে আগন্তুক দিনত আজি যে আপোনালোকৰ মুখ্যমন্ত্ৰী চেহেৰা তেখেত হ'ব অখিল গগৈয়ে এই যি আপোনালোকৰ এই প্লেনিঙত বাৰু গণ্ডগোল লগোৱাৰ চান্স আছে নেকি বা তেওঁ কিং মেকাৰ হ'ব নেকি অখিল গগৈৰ কথা কি ক'ম মই আগতেও কৈছোঁ আপোনালোকক তেখেত মোৰ এনে আমাৰ যিহেতু আমি একেলগে আমি এছেম্বলিত বিৰোধী আমি আছোঁ তেখেত মোৰ ভাল বন্ধু ভাৱাপন্ন বা মোৰ ব্ৰাদাৰৰ নিচিনা কিন্তু তেখেতে কথা বতৰাবোৰ আপুনি দেখিছেনে যেতিয়া তেখেতে আমাৰ লগত যেতিয়া বিৰোধী ঐক্যমঞ্চ গঢ়িব খোজে তেওঁ উল্টা পুল্টা কিমান কয় কোনো আজি এটা ক'লে কাইলৈ এটা ক'ব তেওঁতো স্থিৰতাই নাই কথা বতৰাৰ এতিয়া কি ক'ম তেওঁৰ বিষয়ে মই আপুনি কওকচোন আজি এই মুহূৰ্তত যদি এটা কয় কাইলৈ আকৌ বেলেগ এটা ক'ব পৰহিলৈ আকৌ বেলেগ এটা ক'ব কোনো কথাৰ সামঞ্জস্য নাই আপোনালোকৰ অংকত খেলি মেলি লগাব পাৰে নেকি খেলি মেলি আমি সেইটো নকওঁ অংকত খেলি মেলি লগাবলৈ যি মানুহৰ স্থিৰতা নাথাকে যি মানুহে নিজৰ দলটোক শক্তিশালী কৰিবলৈ নিবিচাৰে তেওঁতে কৈ থাকে যে আমি বিৰোধীখিনি একলগ হ'ব লাগে বিজেপিক হৰুৱাবৰ কাৰণে কিন্তু হয় আমিও বিচাৰোঁ আমি সকলো যিখিনি বিৰোধী আছোঁ আমি একলগ হ'ব লাগে বিজেপিক চৰকাৰৰ পৰা আঁতৰাবলৈ কিন্তু কথাটো হ'ল কি অখিল গগৈয়ে তেওঁ থাকিলেই যে বিৰোধীত থাকিলেই যে একদম কিবা আমাৰ একদম হৈ যাব সেনেকুৱা কথাও নহয় কাৰণ তেওঁ মাত্ৰ এখন আসন এতিয়া তেওঁ ৰিপ্ৰেজেণ্ট কৰি আছে গতিকে তেওঁ নিজৰ শক্তিটো প্ৰথমতে আয়ত্ব কৰি লওক নিজৰ পজিশ্যনটো ঠিক কৰি লওক
তাৰপিছত কিন্তু মই এইটো নাভাবোঁ তেখেতে কিবা কিং মেকাৰ হ'ব, সেইটোতো আৰু মানে ভাবিবলগীয়া কথাই নহয়। অংক আছে নেকি হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত কিবা? সেইটো তেওঁলোকৰ আপুনি ডাইৰেক্ট অখিল গগৈকে সুধিব, একদম ধুনীয়াকৈ কৈয়ে দিব। কাৰণ আজি যদি এছেম্বলিটো নিজে দেখি থাকোঁ, এই মুহূৰ্তত একদম বিৰাট চিঞৰি চিঞৰি গালি পাৰিব, তাৰপিছত ওলাই আহি একদম দুজনে কাণে কাণে ফুচুৰ ফুচুৰ কথা পাতিব, এনেকুৱাবোৰতো দৃশ্য আমি দেখিবলৈ পাওঁ। বিধায়ক বা মুখ্যমন্ত্ৰীৰ মাজত কথা বতৰা হোৱাটো সম্ভৱ কথা নহয়, হ'বই লাগে নিজৰ। আপোনালোকৰ সন্দেহ হয়? কিন্তু সন্দেহ মানে কথা বতৰাত সন্দেহ হয়। একচুৱেলি তেওঁ কথা বতৰাখিনিতহে আমি সন্দেহ হয়। তেওঁ এতিয়া ক'ব আজি কথা পাতিলোঁ, মই আৰু কাইলৈৰ পৰা আৰু নকৰোঁ, আৰু মই নিজে নিজে অকলে অকলে মোক কৰিম তমুক কৰিম। প্ৰত্যেক দিনাই এটা এটা নতুন নতুন মন্তব্য দিয়ে, প্ৰত্যেক দিনাই। তেওঁৰ স্থিতিটো একে থাকিব লাগে নহয় জানো, কিন্তু মোৰ স্থিতিটো একে থকা দেখিবলৈ পোৱা নাই। গতিকে আৰু মই এইটোও কোৱা নাই যে তেওঁৰ লগত আমাৰ এলায়েন্স হ'বনে নহয়, সেইটো মই নাজানো। আমাৰ দলীয় মুৰব্বীসকল আছে, মুৰব্বীসকলে সিদ্ধান্ত ল'ব তেওঁৰ লগত কাৰ লগত এলায়েন্স হয়, কি আছে। আৰু এতিয়াও ইলেকশ্যনলৈ বহুত দূৰ বাকী আছে। প্ৰত্যেকটো দলে আমি নিজৰ আপোনালোকে বিৰোধী দল একগোট হোৱাটো বিচাৰে নে নিবিচাৰে? পোনপটীয়া কথা। বিচাৰোঁ একত্ৰিত হোৱাটো বিচাৰোঁ। আৰু চৰ্চা চলিছে এইকেইদিন, কিছু বা বাতৰি ওলাইছে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথা ওলাইছে। এইবিলাক কথাই আপোনালোকক এডভান্টেজ মানে সুবিধাৰ দিশে নিছে নেকি বাৰু, যিবিলাক কথা বতৰা ওলাইছে? আৰু কয় যে কোনোবা টিভিত ওলালে 1000 ভোট কমি যায়, এনেকুৱাবিলাক কথা সঁচা নেকি বাৰু? চাওক, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ যিটো আপোনাৰ এই যে অলপতে যি গৰুৰ বিষয়ে, গিৰ গাইৰ বিষয়ে যিখিনি কথা বতৰা ওলালে, আমি এইটো আমি আচলতে লাজ পাইছোঁ, আমি লজ্জিত হৈছোঁ। আৰু কিয়নো কৈছোঁ, মই এটা সৰু কৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বা যোনে আমাৰ মহিলাসকলক 1250 টকা অৰুণোদয় নামত দিয়ে, আৰু বিধায়কৰ পত্নী বা মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকা তেওঁলোকে লয়। সেইটো আপুনি কেনেকুৱা জাষ্টিছ আপুনি কওকচোন। আমাক 1250 টকা, সাধাৰণ মহিলাসকলক 1250 টকা দি পেলাই তেওঁলোকে লয় 50 লাখ টকা। এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে আৰু তেখেতে এবাৰ ইমান ৰাইজে এইটো কৈ আছে, টিভিয়ে চিভিয়ে দেখিছোঁ। মই কিছুমান শব্দ ব্যৱহাৰ কৰিবলৈ বেয়া পাওঁ, তথাপিও মানে আপোনালোকৰ চেনেলতে দেখিছোঁ। এই যে গিৰ গাইটো, এইটোতো হয়, এইটোতো চুৰি কৰিছে, আৰু চুৰি কৰা বুলিয়ে ক'ব লাগিব। গতিকে মানে এটকা চুৰ কৰিলেও চুৰি কৰা, কোটি টকা চুৰি কৰিলেও চুৰি কৰা। গতিকে এইটো বহুত মানে নিজ কাম কৰিছে বুলিয়ে মই ক'ম। তেখেতে কয় যে টিভিত ওলালে 1000 ভোট কমি যায়, তেখেত ওলালে ডেফিনেটলি। এতিয়া আপুনি নলবাৰীলৈ যোৱা, আপুনি নলবাৰী তেখেতৰ সমষ্টিলৈ যাবচোন এবাৰ, গৈছে চাগে, আপোনালোকৰ চেনেলৰ মানুহটো গৈ আছে, তেতিয়াতো গম পাব। ডেফিনেটলি যি মানুহে কথা বতৰা, ৰাইজৰ প্ৰতিনিধি হ'লে সদায় কথা বতৰা এটা মানদণ্ড থাকিব লাগে। যদি কথা বতৰাবোৰ যদি আপোনালোকৰ, মই সেইদিনাখন যেতিয়া দেখিছোঁ আপোনালোকৰ যিখিনি সাংবাদিকে খুজিছে, তেওঁতো কেনেকুৱা ধৰণৰ এটা আচৰণ কৰিলে। ডেফিনেটলি বিজেপি কি কয় আপোনাৰ, তেওঁলোকে আপুনি 1000ৰ কথা কৈছে, মই হয়তোতো বহুত হাজাৰৰ কথা ক'ম, বহুত কমি যাব। আচাৰ ব্যৱহাৰ, ৰাইজে কি বিচাৰে? ৰাইজে এজন প্ৰতিনিধিৰ পৰা চব মানে পইচা নিবিচাৰে, টকা পইচা নিবিচাৰে, মাতষাৰ ভালকৈ বিচাৰে। মাতষাৰ যদি তেনেকৈ ব্যৱহাৰ কৰে, তেতিয়াতো ৰাইজেহে ভোট দিব। কিন্তু কংগ্ৰেছত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ কেইবাজনো আছে, থাকিব পাৰে। সকলোৰে থাকে ইচ্ছা সকলোৰে। বিৰোধী দলৰ দলপতিও চাওক, দাবীদাৰ বুলি নহয়, আমাৰ দলৰ কেইবাজনো, প্ৰাক্তন সভাপতি ভূপেন বৰাও ডেফিনেটলি আমাৰ দলত কেইবাজনো আমাৰ শীৰ্ষস্থানীয় আমাৰ নেতা আছে। গতিকে সকলোৱেতো আশা কৰে, এইটো আশা কৰাটো একো ডাঙৰ কথা নহয়। গতিকে কামৰ বিনিময়ত ৰাইজেহে কৰিব। প্ৰথমতে আমাৰ দলটো আহিব লাগিব, 26ত আমাৰ দলটো আহাটো খাটাং, 100% খাটাং দল আহাটো। আমি যেতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছোঁ, আমিও অলপ সৰু মানুহ হ'লেও অলপ ঘূৰি ফুৰিছোঁ, দেখিছোঁ বিধায়িকা হিচাপে বহুত। তেতিয়া যদি দল আহে, তেতিয়া যদি গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰাৰ মাজত অৰিয়া অৰি লাগে মুখ্যমন্ত্ৰীলৈ,
আপোনালোকে কাক প্ৰাধান্য নাই নাই তেনেকুৱা কথা নহয় আমাৰ দলৰ মাজত আমাৰ নেতাসকলৰ মাজত কোনো ধৰণৰ সকলোৱে মিলা প্ৰীতিৰে মিলি কাম কৰি আছোঁ সেইটো আমি গম পাওঁ মিলি কাম কৰিলেহে ৰাইজৰ আস্থাভাজন হ'ব পাৰিব আৰু সময়ত দেখা যাব আগতে ২৬ৰ নিৰ্বাচন আহক আমি কেনেকৈ বিজেপিক বৰ্তমান সময়ত আমাৰ এটাই উদ্দেশ্য এই আপোনাৰ যি বিজেপিৰ যি মানে কি কম যি অপশাসন চলি আছে এইখিনিৰ পৰা মুক্তি পাবলৈ হ'লে আমাৰ মাজত সকলো একত্ৰিত হৈছে আৰু একত্ৰিত হ'বও লাগিব আৰু আমি একেলগে কাম কৰিম মুখ্যমন্ত্ৰীটো পিছৰ কথা বৰ্তমান সময়ত আমি অসমৰ ৰাইজক কেনেকৈ আগুৱাই উন্নয়ন কৰিব লাগে উন্নয়ননো কি হৈছে আপোনালোকে কওকচোন ফ্লাইঅভাৰ কেইখনমান কৰিলে উন্নয়ন হয় নেকি আৰু বহুত কথা আছে মূল্যবৃদ্ধিৰ কথাটো ক'ব নুসুধে কেলে স্মাৰ্ট মিটাৰ কথা নুসুধে কেলে ডেইলি যে মাননীয় মুখ্যমন্ত্ৰীজনে যে বেলেগ কথা কৈ আছে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে বোলে মানুহৰ মুখত বোলে হাঁহি উঠিছে উচ্ছেদ নহ'লে ঠিক আছে উচ্ছেদ ছাপোৰ্ট কৰে নে নকৰে উচ্ছেদ চাওক পোনপটীয়া কথা পোনপটীয়াই কৈছোঁ চৰকাৰী মাটিত যিসকল বহিছে আমি উচ্ছেদৰ বিৰোধ কেতিয়াও নকৰোঁ কিন্তু উচ্ছেদক লৈ পেলাই ৰাজনীতি কৰাটোত আমাৰ বিৰোধ কৰোঁ আমি কাৰণ চাওক চাই উচ্ছেদ কৰিছে আৰু একমাত্ৰ মুখ্যমন্ত্ৰীজনে তেওঁ অমিত শ্বাহ ডাঙৰীয়াক সন্তুষ্ট কৰিবলৈ আদানী আম্বানীক মাটি দিবৰ কাৰণে এনেকৈ যধে মধে সুপ্ৰিম কোৰ্টৰ এটা ৰায় আছে আপোনালোকে জানে ন যে যাৰ মাটি বাৰী নাই বা যাৰ সংস্থাপন নাই তেওঁলোকক আগতে এটা নটিচ দিব লাগে তাৰপিছত উচ্ছেদ কৰাৰ আগতে তেওঁলোকক এটা সংস্থাপন দিব লাগে আমি ভাৰতীয় নাগৰিক হয় সকলো ভাৰতীয় নাগৰিকক এটা সংস্থাপন দিব দিয়াৰ পিছত উচ্ছেদ কৰিব লাগে সেইটোতো আমি সেইটো সমৰ্থন কৰোঁ কিন্তু সেইবুলি চৰকাৰী মাটিত থাকি পেলাই উচ্ছেদ মই কৈছোঁ নহয় মই উচ্ছেদৰ বিৰোধ কেতিয়াও কৰা নাই কিন্তু মানুহখিনিক এটা সময় দিব লাগে সংস্থাপন দিব লাগে তাত তেনেকৈ উচ্ছেদ কৰিব লাগে কিন্তু এনেকৈ যধে মধে ওলাই পেলাই এই নাগৰিকক হাৰাশাস্তি কৰি পেলাই এইটো আমি কেতিয়াও সমৰ্থন মূল কথাটো মই সামৰিব বিচাৰিছোঁ মুঠতে ২৬ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প গৌৰৱ গগৈ হ'ব